ঈদুল ফিতৰৰ আনন্দ উল্লাসৰ মাজতে ৰূপহীহাটত অঘটন ৰূপহীহাটৰ কালিস্থানস্থিত নমস্তে ইণ্ডিয়া নামৰ ৰেষ্টুৰেণ্টত উত্তপ্ত পৰিস্থিতি নমস্তে ইণ্ডিয়া নামৰ ৰেষ্টুৰেণ্টত সংঘটিত হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা আৰ্কা চেঞ্চুৰী ৰিজৰ্টৰ নমস্তে ইণ্ডিয়াৰ ভিতৰত দুই পক্ষৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটত আঘাতপ্ৰাপ্ত হয় কেইবাজনো লোক ৰেষ্টুৰেণ্টখনলৈ অহা উদ্যন্ত যুৱক যুৱতীৰ দুটা দলৰ মাজত ফটো উঠা কেন্দ্ৰ কৰি সংঘটিত হয় এই মাৰপিটৰ ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে সাতজন তেওঁলোক কিমানজনে মাৰপিট কৰিছে 30-35 জন মানে তোমালোকৰ লগত অহা ছোৱালীহঁতক তেওঁলোকে জোকাব লৈছে বেয়া ব্যৱহাৰ কৰিছে যে হাতত ধৰি তোমালোক বাধা দিবলৈ যাওঁতে মাৰপিট কৰিছে বাধা দিব যাওঁতে মোক ভাইটিজনীক মাৰপিট কৰিছে তাৰপিছত মই কৈছো যে তহঁতৰ ঘৰত মা ভণ্টি আছে তহঁতে কেলে তাৰপিছত তোমালোককো মাৰপিট কৰিছে সেই ল'ৰাকেইটা ক'ৰ এইকেইটা ল'ৰা ইয়াৰে হয় স্থানীয় হয় আমি নাজানো আমি নতুনকে আহিছো কেইজনমান আমি আহিছো পুথিগাঁতি কাৱৈমাৰীৰ পৰা এই ক'ত আহিছিল নমস্তে ইণ্ডিয়াত আহিছিল তাৰপিছত এনেকুৱা ঘটনা হৈছে তোমালোক কেইজন আহত হৈছে বুলি কৈছা সাতজন তেওঁলোক কিমান আছিলে কিমানজন তেওঁলোক 30-35 জন আহিছে খুৰকি লৈ আহিছে অলৰেডি ৰাডি চাডি লৈ বাহ চাহ লৈ তাৰপিছত আহিছে মাৰধৰ কৰিছে কি আহ্বান জনাব প্ৰশাসনক কি আহ্বান জনাবা পঢ়া এটাই ক'ব বিচাৰো মানুহে ঈদৰ দিনত আহে অলপ ফূৰ্তি কৰিবলৈ সব মানুহকেইটাক গাত চিকিউৰিটি দিব লাগে যে ইয়াত এটা চিকিউৰিটি নাই চিকিউৰিটি দিব লাগে মানুহকেইটা এনে মানুহটো ঝামেলা কৰে যোনকেইটা মানুহে মাৰপিট কৰিছে তেওঁলোকে হৰাহক্ত আছিলে নেকি মদ্যপান সেৱন কৰিছিলে ড্ৰাগছ খাই আছে 3টামান ড্ৰাগছ খাই আহিছিলে তাৰপিছত দুটাৰ লগত গান আছিলে আমি চিনি নাপাওঁ অলৰেডি পিস্তল আছিলে তাৰপিছত দুটাৰ লগত খুৰকি আছিলে তাৰপিছত মই তাত গৈছো গৈ সুধিছো তুমিয়ে জানা মানুহকেইটাৰ নাম জানা তাৰপিছত সি খুৰকি ওলাই লৈ আহিছে যে তোক একেবাৰে মাৰি পেলাম তই সাক্ষী দিব নোৱাৰ তেনেকে কৈছে এতিয়া কি পুলিচ আহিছে এতিয়া তাৰপিছত আমাৰ গাৰ্জেন মাতিলো গাৰ্জেন মাতাৰ পিছত পুলিচ মাতিছে তাৰপিছত পুলিচ আহিছে পুলিচে আহি পেলাই তোমালোকক উদ্ধাৰ কৰিছে পুলিচে উদ্ধাৰ কৰিছে তাৰমানে কি আমি তাতে ভিতৰত আহিছিলো আমাক মাৰি পিটি অলৰেডি সমৰ্থ হৈ গ'ল বস্তুটো তাৰপিছত পুলিচ আহি পাইছে সিহঁতে জনোৱা নাই মালিককেইটা জনোৱা নাই যেন ইয়াত এনেকুৱা প্ৰব্লেম হৈ আছে জনোৱা নাই তাৰপিছত ষ্টাফ কেইটামান আছিলে ইয়াত স্থানীয় ষ্টাফ কেইটা ইয়াৰে হ'ব চাগে ষ্টাফ কেইটা সোমাই দিছে যা এইকেইটা ল'ৰাৰ লগত তহঁতৰ হেৰি হৈছিলে এইকেইটাক মাৰ তাৰপিছত পুৰা হুকুম দি দিলে তাৰপিছত আমাক আৰু সুবিধা পালে আমাক ডাইৰেক্ট চিনাকি হৈ গ'ল স্থানীয় লোকৰ লগত কি মালিক পক্ষ জড়িত আছিলে মালিকে চিনি পায় অলৰেডি সিহঁতক আমি চিনি নাপাওঁ ষ্টাফ 3টা নে 4টা আছিলে ষ্টাফক আমাক পাইছিল নেকি মালিকে কি ওচৰত আনি দিছিল নেকি তেওঁলোকক মালিকে কৈছে নেকি এইটো ৰেষ্টুৰেণ্টৰ মালিক কি কৈছে হ'ব তাত নাছে মোৰ সৰু ভাইটিৰ বোৱাৰীজনী তাৰপিছত আমাৰ আৰু ভণ্টি আছিলে খুৰাৰ ছোৱালী কেইটা আছিলে তাৰপিছত আমি ইয়াত আহিছো ঘূৰিবলৈ ক'ত আহিছিলে তাৰপিছত আমি ভিতৰত খানা খাই আছো আমি তাত বহি আছো 2-3টামান ছোৱালী আমাৰ ভণ্টি সেইকেইটা বাহিৰত ওলাই আহিছে জোনাত জ্বলিবলৈ ফটো মাৰিবলৈ তাৰপিছত ল'ৰা 3-4টামান তাত বহি আছে কৈছে যেন দাদা অলপ আঁতৰাই দিয়ে আঁতৰি যোৱা আমি 2টামান ফটো লওঁ তাৰপিছত কৈছে যে নাই আমাক হাত ধৰি উঠালে আমি উঠাম তাৰপিছত ছোৱালীকেইটাকে আমাক কৈছে যেন এনেকে দাদা এনেকে সিহঁতে কৈছে তাৰপিছত মই আহি সুধিছো ভাই তহঁতৰ কি মা বন নাই তহঁতে যে এনেকুৱা কৰিছ তহঁতৰ কি লাজ নাই তাৰপিছত মই এনেকুৱা কোৱাৰ পিছত মোৰ ভাইটিজনী মোৰ লগত আছিলে মোৰ ভাইটিজনী কৈছে যে তহঁতৰ ঘৰত কি মা নাই নেকি তহঁতে যে এনেকুৱা কৰি আছ তাৰপিছত মোৰ ভাইটিজনীক মাৰিব ধৰিছে সিহঁতে মাৰাৰ পিছত মই গৈছো তাত তহঁতে কেলে মাৰি আছো চবৰে নিজৰ ভণ্টি আছে মা আছে এনে তহঁতৰ ইয়াত মাৰপিট কৰিবলৈ কেলে আমিতো মাৰপিট কৰিবলৈ অহা নাই নহয় আমি আহিছো তহঁতৰ ফূৰ্তি কৰিবলৈ আহিছো আমি ফূৰ্তি কৰিবলৈ আহিছো তাৰপিছত আমি আকৌ ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাই গলো সোমোৱাৰ পিছত সিহঁতে 30-35 জন মানুহ ল'ৰা মাতি আনিছে আনি ৰেষ্টুৰেণ্টৰ গেট খোলা আছিলে তাৰপিছত ভিতৰত সোমাই আমাক পিটিছে এটাই কাৰণ হয় কেলে আমি ৰেষ্টুৰেণ্টৰ মালিকক জনাইছো ৰূপহীহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট এনি ভাৰত 24